আজি মাজুলীৰ কাকু নেওগ বাইদেউ ৰিলছবিলাক আপোনালোকে সকলোৱে চাই যে খুব ৰিলছ বনাই খুব ভাইৰেল হৈ থাকে। তেখেতৰ এটা মন্তব্য পালোঁ, এটা ৰিলছ পালোঁ, কিছুমান কথা দাঙি ধৰিছে। সেই কথাখিনি আপোনালোককো শুনাওঁ, আপোনালোকে কি ৰিয়েকশ্যন দিয়ে সেইটো আপোনালোকেও ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে ৰিয়েকশ্যন দিব পাৰিব, কমেণ্ট কৰিব পাৰিব। এতিয়া আমি এই ছাইডত ভিডিঅ'টো লগাই দিওঁ আৰু আপোনালোকে ভিডিঅ'টো শুনি লওক, চাই লওক, বুজি লওক। সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ ভিডিঅ'টোলৈ আপোনালোকে মোক কৈ থাকে মই ভিডিঅ' কিয় বনাওঁ, মোৰ মানুহজনে একো নকয় নেকি ভিডিঅ' বনালে, ঘৰৰ মানুহে একো নকয় নি ভিডিঅ' বনালে। হয়, মই ভিডিঅ' এই কাৰণেই বনাওঁ কাৰণ মোক একমাত্ৰ মোৰ মানুহজনক লাগে। আপোনালোকে পাৰিবনে মোক ডেইলি 380 টকাকৈ পইচা দিব? কেতিয়াওতো নোৱাৰে সহায় কৰিব। সমাজে জানো মোক দিব? নিদিয়ে। মই কি বেয়া ভিডিঅ' বনাওঁ? উলংগ হয়তো মই ভিডিঅ' নবনাওঁ। বহুত দেখিছোঁ যিবিলাকে উলংগ হৈ ভিডিঅ' বনায়, নিজৰ দেহৰ আধা অংগ উলিয়াই ভিডিঅ' বনায়, সেইসকলক কিন্তু সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ বেছিকৈ কৰে। মই মুখেৰে কথা কেইটামান কৈ এক্টিং কৰি ভিডিঅ' বনালে আপোনালোকে কিন্তু মোক মানসিকভাৱে অশান্তি দিয়ে। কিয় দিয়ে বাৰু ক'বচোন আপোনালোকে মোক? আপোনালোকে কি টিভিত চিৰিয়েল চিনেমা সেইবিলাক নাচায় নেকি? সেইখিনিওতো এক্টিঙেই কৰে। ময়ো জাষ্ট এক্টিঙেই কৰোঁ কাৰণ মোৰ মানুহজনক মই ৰাতিপুৱা এটা টেবলেট, গধূলি এটা টেবলেটৰ যোগান কৰিব লাগে। ঘৰৰ মানুহে মোক দিয়ে, কিন্তু তথাপিও জানো সকলো পইচা ঘৰৰ মানুহকে দিব লাগে? ময়োতো তেওঁৰ পত্নী। আপোনালোকে সেইবিলাক কথা অলপ চিন্তা কৰিব। এনেই মিছাতে কাৰোবাৰ ওপৰত বদনাম জাপি নিদিব। ভিডিঅ'টো চালে নহয় আপোনালোকে? ভিডিঅ'টো চাই আপোনালোকৰ ৰিয়েকশ্যন কি জনাব। মোৰ ফালৰ পৰা ক'বলৈ গ'লেতো সম্পূৰ্ণ ঠিকেই আছে। যদি তেনেকুৱা পৰিস্থিতিত পৰি তেনেকুৱা ভিডিঅ' বনাইছে, আৰু বিশেষকৈ ক'বলৈ গ'লে তেখেতে কোনো কাপোৰবিলাক বা খুব সুন্দৰকৈ পিন্ধে, টিপটপকৈ পিন্ধে, আৰু কিছুমান কথা কয়, কিন্তু সেই কথাবিলাকো এটা মানে এনজয় কৰিব পৰা কিছুমান কথা কয়। আৰু কিছুমানৰ কাৰণে খুব বেয়াও লাগে সেই কথাবিলাক, কিছুমান কথা কয় কিন্তু উপায় নাই। কিন্তু এটাই কথা, ভিডিঅ'বিলাকত অশ্লীল সেই শব্দবিলাক অলপ বেয়া লাগে, আৰু তথাপিও আপোনাৰ যিটো পৰিস্থিতি, সেইটো পৰিস্থিতিয়ে আপোনাক বাধ্য কৰাইছে যেতিয়া আমাৰ কোনো কথা নাই। বাইদেউজনীয়ে কৰিছে, তেখেতৰ বোলে হাজবেণ্ডক প্ৰতিদিনে 300 টকাকৈ দৰৱত খৰচ হয়, সেই পইচাখিনি কোনে দিব? হয়, সেইখিনি কোনো দিবলৈ নাযায়, ওচৰৰ চুবুৰীয়াই নিদিয়ে, পৰিয়ালে নিদিয়ে, কোনোবাই মানুহে নিদিয়ে, অযথাকে কোনো পইচা নিদিয়ে। গতিকে আপুনি নিজে কষ্ট কৰিব লাগিব, নিজে গোটাব লাগিব, আপোনাৰ হাজবেণ্ডক নিজে চাব লাগিব। গতিকে আপুনি যিখিনি কৰি আছে সেইখিনি আমাৰ কাৰণে কোনো বেয়া কথা নহয়, কিন্তু তথাপিও কিছুমান অলপ চাই চিন্তি কৰিব। আৰু যদি আপোনাৰ প্ৰতিভাবিলাক আছেই, গতিকে আপোনাৰ চাব ভিডিঅ'বিলাক। আপোনাৰ এনেই বেয়া নালাগে আপোনাৰ ভিডিঅ'বিলাক। আপুনি লং ভিডিঅ' বনাবলৈ চেষ্টা কৰক, অলপ ধুনীয়া ধুনীয়া কথা কওক। আপোনাৰ মাজুলীত বহুত ধুনীয়া বস্তু জেগা আছে, কিবাকিবি দেখাবলগীয়া হেৰি আছে, সেইবিলাকো দেখাওক। আৰু এটা মই কথা এটা কওঁ, মই বহুত দিনৰ আগতে এই এটা কাহিনী পাইছিলোঁ, আৰু সেই কাহিনীটো মোৰ প্ৰথম আগৰ ভিডিঅ'বিলাকত আছে, কোনোবা এটাত ষ্টৰি বুলি আছে। সেই ষ্টৰিটোত এই কোৱা আছে যে নিজৰ যদি হাজবেণ্ডজন বেমাৰত পৰি থাকে, উঠিব নোৱাৰে, কাম কৰিব নোৱাৰে, তেতিয়াই যদি নিজৰ ৱাইফে উপায়বিহীন হয় যদি বেলেগ মানুহৰ লগত ৰাতি কটাই বা বেলেগ মতাৰ লগত শুই পেলাইও যদি টকা পায়, পইচা আনি পেলাই হাজবেণ্ডজনক মানে জীয়াই ৰাখিব পাৰে, মানে সেইটো কেতিয়াও ভুল কথা নহয়। আৰু নিজৰ হাজবেণ্ডজনে সেইটো ভুল বুজিব নোৱাৰে, মানে কাৰণ নিজৰ হাজবেণ্ডজনক জীয়াই ৰাখিবৰ কাৰণে উপায় নাপালে যিকোনো ৰাস্তা বাছি ল'বলগীয়াটো হ'বই। গতিকে নিজৰ হাজবেণ্ডজনক মৰমত মানে বহুত ভাল পোৱা থাকিলে মাইকী মানুহে যদি বেলেগ মানুহৰ লগত ৰাতিটো কটাই হ'লেও সেই পইচাটো ইনকাম কৰি আনিবই লাগিব, কাৰণ মানুহজনক সি খুব ভাল পায়, মানুহজনক জীয়াই ৰাখিব বিচাৰে, মানুহজনক লগত ৰাখিব বিচাৰে, লগত থাকিব বিচাৰে। গতিকে সেই মানুহজনক জীয়াই ৰাখিবলৈ যিকোনো ৰাস্তা ল'বই। সেইটোত আমাৰ কোনো হেৰি নাই, আপত্তিও নাই, আৰু কোনো আপত্তি কৰিব নোৱাৰে, কাৰণ মানুহজনক জীয়াই ৰাখিবৰ কাৰণে সি যিকোনো কৰিব লাগিব।
মানুহে তাতে ক'ব কাম কৰিব পাৰে। কাম কৰিলে এজনী মাইকী মানুহে কাম কৰিলে মানে এজন অসুস্থ মতা মানুহক জীয়াই ৰাখিব নোৱাৰে। গতিকে তেনেকুৱা একোটা ৰাস্তা বাছি ল'বলগীয়া হয়। বহুতে তেনেকুৱা ৰাস্তা বাছি লৈছে। গতিকে বেয়া হোৱা নাই। আপুনি যিখিনি ভিডিঅ' বনাই আছে, ৰিলছ বনাই আছিলে, আৰু অলপ দিনৰ আগতে এজন মানুহে আপোনাৰ কি ডক্টৰ আছিলে নামটো পাহৰি গ'লোঁ মই, তেখেতে ৰিলছ এটাতে আপুনি কলাবৰেশ্যন কৰিছে চাগে, ভালেই হৈছে, ঠিকে আছে সকলোৱে। কিন্তু কিছুমান ক্ষেত্ৰত কিছুমান মানুহে বহুত বেয়া পৰ্যায়লৈ গৈছে, মানে উলংগ হ'বলৈ বাকী, কিছুমানেতো উলংগই দেখাই দিছে, কোনো তাতো কোনো সংকোচ কৰা নাই। গতিকে তেনেকুৱা ধৰণে আপুনি নকৰিব। আপোনাৰ ড্ৰেছ পোছাক বা পিন্ধনবিলাক খুব ঠিকেই আছে, খুব ভাল ধৰণে থাকে, আপুনি টিপটপকৈ থাকে। কিন্তু স্বাৰ্থৰ কিছুমান ভুলত বুজাত ভুল হয়, কিছুমানৰ শুনাত ভুল হয়, তেনেকুৱা হয়। কিছুমানে কমেণ্ট কৰে, আপুনি কমেণ্টক লৈ ফিল নকৰিব, হেৰি নকৰিব। আপুনি আগবাঢ়ি যাওক, আপুনি বনাই থাকক, আৰু আপোনাৰ হাজবেণ্ড যাতে সুস্থ হওক তাৰে কামনা কৰিলোঁ। আৰু আজিলৈ ভিডিঅ'টো মোৰ ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিব, যাতে কাকো নেওগ মাজুলী হয় তাইও ভিডিঅ'টো পাই যায়। আৰু এটা লাইক কৰিব, কমেণ্ট কৰিব, ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম।